নমস্কাৰ সকলোকে দেওবাৰৰ গ্ৰন্থপাঠলৈ আদৰণি জনালোঁ। আজি আমি পাঠ কৰিম অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা ডক্টৰ ৰমেশ চন্দ্ৰ কলিতাৰ দ্বাৰা লিখিত অসমৰ কালানুক্ৰমিক ইতিহাসৰ কিছু অংশ। দেশে স্বাধীনতা লাভ কৰাৰ ভালেমান বছৰৰ পূৰ্বৰে পৰা অসমৰ পৰা বঙালী অধ্যুষিত শ্ৰীহট্ট জিলাখন পৃথক কৰাৰ বাবে এক প্ৰবল জনমত গঢ়ি উঠিছিল। বিভিন্ন ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানেও অসমৰ পৰা শ্ৰীহট্টৰ পৃথকীকৰণৰ প্ৰতি সদৰ্থক সঁহাৰি দিছিল। প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈয়ে কিন্তু অসমৰ স্বাৰ্থৰ পৰিপন্থী শ্ৰীহট্ট জিলাখন অসমৰ পৰা পৃথক কৰাৰ পক্ষপাতী নাছিল আৰু গুৱাহাটীৰ এখন ৰাজহুৱা সভাত তেওঁৰ বিৰোধিতাৰ কথা স্পষ্ট ভাষাত উল্লেখ কৰিছিল। সি যি কি নহওক, শ্ৰীহট্টৰ পৃথকীকৰণৰ বাবে 1947 চনৰ 6-7 জুলাই তাৰিখে শ্ৰীহট্টত গণভোট লোৱা হৈছিল আৰু 14 জুলাই তাৰিখে গণভোটৰ ফলাফল ঘোষণা কৰা হৈছিল। পাকিস্তানৰ সৈতে চামিল হোৱাৰ সমৰ্থনত মুঠতে 2,39,619টা ভোট পৰিছিল আৰু স্থিতাৱস্থা বাহাল ৰখাৰ বাবে ভোট পৰিছিল 1,84,041টা। গতিকে 55,578টা ভোটৰ ব্যৱধানত শ্ৰীহট্টৰ ভাগ্য পাকিস্তানৰ সৈতে চামিল হোৱাৰ সিদ্ধান্ত খাটাং হৈ পৰিছিল। আনহাতে ৰেডক্লিফ এৱাৰ্ড মতে হিন্দী প্ৰধান কৰিমগঞ্জ মহকুমাটো অসমৰ সৈতে চামিল হৈ থকাৰ ব্যৱস্থা হৈছিল।